মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ৰূপজ্যোতিয়ে তোমালোক সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি দৰং জিলাত হৈ যোৱা বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতখন সমাধান কৰিব ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1 আমাক দিয়া আছে তলৰ কোনটো পৰিমেয় সংখ্যা হ'ব? এটা তোমালোকে পাই আহিছা √2, √3, √5, √7 এনেকুৱা সংখ্যাবিলাক কি হয়? অপৰিমেয় সংখ্যা। ৰুট অভাৰ চিনৰ ভিতৰত থকা যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো যদি পূৰ্ণবৰ্গ নহয় তেতিয়াহ'লে সেইবিলাক অপৰিমেয় সংখ্যাই হয়। এতিয়া অপশ্যন এটোত তুমি দেখা পাইছা যে √2/√3 দুটা অপৰিমেয় সংখ্যা, গতিকে ইয়াৰ যিটো মান হ'ব সেইটো এটা কি হ'ব? অপৰিমেয় সংখ্যাই হ'ব। ঠিক আছে, বি অপশ্যনটো চোৱা √2/√5 দিয়া আছে, গতিকে ইহঁতক আমি কেনচেল কৰিবতো নোৱাৰো, গতিকে ই কি হৈ যাব? অপৰিমেয় সংখ্যা। চি অপশ্যনটো তেনেকুৱা হৈ আছে, কিন্তু ডি অপশ্যনটো যদি আমি চাওঁ যদিও বা √3 এটা অপৰিমেয় সংখ্যা আৰু √27 এটা অপৰিমেয় সংখ্যা, কিন্তু ইয়াৰ যিটো হৰণফল সেইটো এটা পৰিমেয় সংখ্যা হ'ব। কেনেকৈ? √3/√27টো আমি ভাঙি কিনে লিখিব পাৰোঁ √9 × √3 9×3 = 27। √3 কেনচেল গ'ল, তো আমাৰ থাকিলে 1/√9। এতিয়া 1/√9ৰ মানটো কিমান হ'বগে? 3। যিহেতু 1/3 পালোঁ, গতিকে ই এটা কি হ'বগে? পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 2 এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ জোখ আমাক দিয়া আছে 12 চেণ্টিমিটাৰ আৰু পৰিসীমা 30 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি আমাক উলিয়াব দিছে। এই প্ৰশ্নটোৰ উত্তৰ তুমি দুই ধৰণে কৰিব পাৰা। এটা হ'ল হিৰন্স ফৰ্মুলা লগাইও তুমি কৰিব পাৰা, আৰু আনটো হ'ল তোমাৰ আমি যিটো সাধাৰণ নিয়ম ব্যৱহাৰ কৰোঁ হাফ ইনটু ভূমি পূৰণ উন্নতি, সেইটো ব্যৱহাৰ কৰি তুমি কৰিব পাৰা। এতিয়া তোমাক কৈছে যে এটা ত্ৰিভুজ আছিলে, এই ত্ৰিভুজটোৰ সমান বাহু দুটাৰ জোখ আমাক দিয়া আছে 12 চেণ্টিমিটাৰ 12 চেণ্টিমিটাৰ, আৰু গোটেই ত্ৰিভুজটোৰ পৰিসীমা অৰ্থাৎ তিনিটা বাহুৰ যোগফল আমাক দিয়া আছে 30 চেণ্টিমিটাৰ। গতিকে মই এই বাহুটোৰ মান উলিয়াব পাৰোঁ। এই বাহুটোৰ মান উলিয়াবৰ কাৰণে মই কি কৰিম? 30 চেণ্টিমিটাৰৰ পৰা 12 চেণ্টিমিটাৰ 12 চেণ্টিমিটাৰ বাদ দি দিম, অৰ্থাৎ 30 - 24 which is equal to 6। 3 নম্বৰ বাহুটোৰ মান আমি পালোঁ 6 চেণ্টিমিটাৰ। এতিয়া হিৰণৰ সূত্ৰত যদি আমি কওঁ তেতিয়াহ'লে ইয়াৰ অৰ্ধ পৰিসীমা উলিয়াম। অৰ্ধ পৰিসীমা কেনেকৈ উলিয়াম? পৰিসীমা হ'ল 30 / 2 which is equal to 15। এতিয়া সূত্ৰটো কি আছিলে? সূত্ৰটো আছিলে যে √s × s - a, s - b আৰু s - c। স্কুৱেৰ ৰুট এছৰ মানটো আমি পালোঁ 15। 15 মাইনাছ বাহুকেইটা আছিলে 12, 12 আৰু 6, গতিকে 15 - 12 × 15 - 12 × 15 - 6। 15 × 15 - 12 কৰিলে কিমান হ'বগে? 3। 15 - 12 3, 15 - 6 9। ইয়াতে আছে তোমাৰ 3 × 3, গতিকে বৰ্গমূলৰ বাহিৰলৈ যদি মই আনো এইটো কি হৈ যাব? 3। আৰু ইয়াতে আছে 9, 9 বৰ্গমূল ল'লে আকৌ কি হৈ যাব? 3। অৰ্থাৎ ৰুট অভাৰ চিনৰ ভিতৰত থাকিলে তোমাৰ 15। 3 × 3 হৈ গ'ল 9, 9 × 15 চেণ্টিমিটাৰ স্কুৱেৰ তোমাৰ হ'ব এনচাৰটো। কুৱেশ্যন নম্বৰ 3 আমাক দিয়া আছে সকলো অখণ্ড সংখ্যাই কি হয়? একোটা পৰিমেয় সংখ্যা হয়। পূৰ্ণ সংখ্যা হ'ব নোৱাৰে, কাৰণ পূৰ্ণ সংখ্যা কিহৰ পৰা ষ্টাৰ্ট হয়? 0, 1, 2 এইখিনিৰ পৰা ষ্টাৰ্ট হয়, কিন্তু অখণ্ড সংখ্যাত যিহেতু নেগেটিভ নাম্বাৰ্ছবিলাকো থাকে সেইকাৰণে কি হ'ব নোৱাৰে? তোমাৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। অপৰিমেয় সংখ্যাটো নহয়। স্বাভাৱিক সংখ্যাও কি নহয়? অখণ্ড সংখ্যাবিলাক সকলোবিলাক অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহয়, কাৰণ স্বাভাৱিক সংখ্যাবিলাক ষ্টাৰ্ট হয় 1, 2, 3 পৰা। অ'কে। কুৱেশ্যন নম্বৰ 4 3/20ৰ শতকৰা ৰূপটো আমাক সুধিছে। 3/20 দিয়া আছে, ইনটু 100 কৰিলে আমি শতকৰা মানটো পাওঁ। ইনটু 100 কৰিলোঁ, 0, 0 কেনচেল গ'ল। 2ৰে যদি মই 10ক কাটো কিমান বাৰ যাব? 5 বাৰ। 3 × 5 কিমান হ'বগে? 15। কুৱেশ্যন নম্বৰ 5 কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল। বস্তুটোৰ কিনা দাম আৰু বেচা দামৰ অনুপাত তোমাক সুধিছে। ধৰা হ'ল বস্তুটোৰ যদি কিনা দাম 100 টকা হয়, তেতিয়াহ'লে 10% লাভত ইয়াক বিক্ৰী কৰিলে আমি বিক্ৰী কৰিব লাগিব 110 টকাত। এতিয়া তোমাক সুধিছে কিনা দাম আৰু বেচা দামৰ অনুপাত উলিয়াব লাগে। গতিকে কিনা দাম আমাৰ কিমান আছিলে? 100 টকা, আৰু বিক্ৰী মূল্য হৈ গ'ল 110 টকা। 0, 0 কেনচেল, আমাৰ থাকিলে 10/11, অৰ্থাৎ 10:11। কুৱেশ্যন নম্বৰ 6 বহুপদ ৰাশি √2x মাত্ৰা। এতিয়া ইয়াতে যিটো চলক আছে x, xৰ সৰ্বোচ্চ ঘাত ইয়াতে কিমান হৈ আছে? 1, গতিকে ইয়াৰ মাত্ৰা কিমান হ'বগে? 1। কুৱেশ্যন নম্বৰ 7 -1, 3 বিন্দুটো কোনটো চুকত থাকিব আমাক সুধিছে। যেতিয়া আমি কাৰ্টেজীয় পদ্ধতিত
চুককেইটা চাওঁ তেতিয়া আমাৰ প্ৰথমটো চুকত আছিলে প্লাছ প্লাছ দ্বিতীয়টো চুকত আছিলে মাইনাছ প্লাছ তৃতীয়টোত আছিলে মাইনাছ মাইনাছ আৰু চতুৰ্থটো চুকত আছিলে আমাৰ প্লাছ মাইনাছ প্ৰথম দ্বিতীয় তৃতীয় আৰু এটো আছিলে চতুৰ্থ এতিয়া ইয়াতে প্ৰথমটো আমাক দিয়া আছে নেগেটিভ আৰু দ্বিতীয়টো দিয়া আছে পজিটিভ গতিকে আমাৰ চুকটো হ'বগে দ্বিতীয় কোৱেশ্চন নম্বৰ 8 5 7 বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত আছে সুধিছে যেতিয়া y অক্ষৰ পৰা কিমান দূৰত থাকে হেতু সুধে তেতিয়া তুমি কি কৰিবা x ৰ স্থানাংকটো চাবা ইয়াতে x ৰ যেটো স্থানাংক হেতু হৈ আছে কিমান 5 গতিকে তোমাৰ আনসাৰটো হ'বগে 5 একক দূৰত্ব কোৱেশ্চন নম্বৰ 9 x = 2 আৰু y = 3 আৰু তোমাক দিয়া আছে 2x + 3y = k তেন্তে k ৰ মান কি হ'ব এটা ইয়াতে 2x + 3y = k মই কি কৰিম x আৰু y মান দুটা বহাই দিম x ৰ মান আমাক কিমান দিয়া আছিল x ৰ মান দিয়া আছিল 2 plus 3 into y y মান আমাক কি দিয়া আছে 3 = k এখানে পূৰণ কৰিলে কি হ'ব 2 into 2 4 3 into 3 9 which is equal to k 4 plus 9 কিমান হ'ল গল 13 অৰ্থাৎ k ৰ মানটো আমি পালোগে 13 কোৱেশ্চন নম্বৰ 10 যদি a plus b plus c = 0 তেন্তে a³ plus b³ plus c³ ৰ মান তোমাৰ হ'বগে 3abc কোৱেশ্চন নম্বৰ 11 x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক ৰাহি এতিয়া এই x অক্ষৰডালৰ ওপৰত থকা বিন্দুৰ স্থানাংক যেতিয়া তোমাক সোধে তেতিয়া কি পাবা তুমি ইয়াতে y যেটো মান হ'বগে হেতু কি হ'ব সদায় 0 x ৰ মান যে কোনো হ'ব পাৰে গতিকে এটো আমি x বুলি ৰাখিলো আৰু y মানটো তোমাৰ হ'বগে 0 কোৱেশ্চন নম্বৰ 12 a অংকৰ লগত b অংক আমাৰ মিলাব দিছে এতিয়া আমি যদি b অংকটোৰ পৰা চাওঁ y অক্ষৰ ওপৰত থকা বিন্দু বুলি সুধিছে গতিকে y অক্ষৰ ওপৰত থকা বিন্দু গতিকে y মানটো থাকিব কিন্তু x ৰ মানটো কি হ'বগে 0 তো তেনেকুৱা বিন্দু কোনটো আছে যত আমাৰ x ৰ মানটো 0 হয় এটো হৈ গল অপচন c c টো 1 ৰ লগত মিলি আছে 4 নম্বৰটো যদি আমি চাওঁ তৃতীয় চুকত থকা এটা বিন্দু যেহেতু অকমান আগত আমি চাই আহিছো যে তৃতীয় চুকত থকা বিন্দুটোৰ ৰাহিটো কেনেকুৱা হয়গে দুটা তোমাৰ নেগেটিভ হ'ব লাগিব অৰ্থাৎ ইয়াতে কোনটো বিন্দু আছে যত দুটা নেগেটিভ হেতু হৈ গল তোমাৰ b অৰ্থাৎ b অপচনটো আমাৰ মিলি আছে 4 নম্বৰৰ লগত এটা এই দুটা মানৰ সহায়তে আমি শুদ্ধ অপচনটো বিচাৰি উলিয়াব পাৰিম c টো হ'বগে 1 c1 থকা কোড আছে c1 থকা আছে ইয়াতে আৰু ইয়াতে নেক্সট b টো আছে তোমাৰ মিলি 4 লগত b4 থকা অপচন কোড আছে ইয়াতে অৰ্থাৎ c1 আৰু b4 থকা অপচন কোনটো হ'বগে b কোৱেশ্চন নম্বৰ 13 px অফ gx ৰে হৰণ কৰিলে qx আৰু ভাগশেষ rx পোৱা যায় আমাক কি কৈছে যে px আছিল px ক আমি হৰণ কৰি আছো gx ৰে ভাগফল আমাৰ হৈছিল qx আৰু ভাগশেষ আমাৰ থাকেগে rx এতিয়া তল কোনটো সত্য বুলি কৈছে যেটো ভাগশেষ হয় সেই ভাগশেষটোৰ মান সদায় কি হয় ভাজকতকে সৰু হয় ভাজক ইয়াতে আছিল তোমাৰ gx গতিকে gx ৰ যেটো মান হ'ব বা তুমি এনেকৈ ক'ব পাৰা যে যেটো rx ৰ মান হ'ব rx ৰ যেটো মাত্ৰা হ'ব হেতু সদায় কি হ'ব gx ৰ মাত্ৰাতকৈ সৰু হ'ব অৰ্থাৎ b is the correct one Question number 14 দুডাল সৰল হে পৰস্পৰ কটাকটি কৰা বিন্দুৰ সংখ্যাটো হৈ গল এটা যিকোনো ত্ৰিভুজৰ বহিকোণৰ সমষ্টি ত্ৰিভুজটোৰ বহিকোণ কেনেকৈ পাও এটো ত্ৰিভুজ যদি আমি ধৰি লও ইয়াৰ যিকোনো এটা বাহু যদি এনেকৈ বঢ়াই দিও এটো হৈ গল এটা ত্ৰিভুজটোৰ বহিকোণ ঠিক আছে এই বাহুটো যদি এনেকৈ বঢ়াই দিও এটো এটা বহিকোণ হ'বগে আৰু এই বাহুটো যদি আমি এনেকৈ বঢ়াই দিও তেতিয়াহলে এটো এটা বহিকোণ আৰু এই গোটেই কেইটা কোণ এই কোণটো আৰু এই কোণটো এই তিনিটা কোণৰ সমষ্টি হয়গে তোমাৰ 360 ডিগ্ৰী Question number 16 ত্ৰিভুজ PQR ত PQ = PR আৰু এংগল R = 70 ডিগ্ৰী হলে P মানটো আমাক সুধিছে ত্ৰিভুজ PQR ত আমাক কৈছিল যে PQ = PR অৰ্থাৎ এটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ কি হয় বিপৰীত কোণবিলাকো কি হয় সমান বাহুৰ বিপৰীত কোণবিলাক সমান হৈ যায় অৰ্থাৎ এই কোণটো আৰু এই কোণটো কি হয় সমান এটা তোমাক দিয়া আছে যে R কোণটোৰ মান কি হয় 70 ডিগ্ৰী গতিকে যেটো Q কোণ মান আছে Q কোণৰ মানটো কি হ'বগে 70 ডিগ্ৰী এটা যেহেতু ত্ৰিভুজটোৰ আমি এই দুটা কোণৰ মান গম পালো তেতিয়াহলে আমি এই ত্ৰিভুজটোৰ তৃতীয় কোণটোৰ মান আমি উলিয়াব পাৰো তিনিটা কোণৰ যোগফল হৈ গল তোমাৰ 180 ডিগ্ৰী এই দুটা কোণৰ যোগফল হৈ গল 140 ডিগ্ৰী 70 ডিগ্ৰী প্লাস 70 ডিগ্ৰী কিমান হ'বগে 140 তো 180 পৰা যদি 140 মই মাইনাস কৰি কিমান ওলাব 40
এটা আমাক যেহেতু পি কোণৰ মানটো সুধিছিলে গতিকে পি কোণৰ মানটো তোমাৰ হ'বগে 40 ডিগ্ৰী Question number 17 সমকোণী ত্ৰিভুজৰ সমকোণটোৰ বিপৰীত বাহুটো হ'ল অতিভুজ এটো সমকোণী ত্ৰিভুজ ইয়াতে এই কোণটো 90 ডিগ্ৰী গতিকে ইয়াৰ বিপৰীত বাহু এটো হৈ গ'ল অতিভুজ Question number 18 ত্ৰিভুজ ABC সৰ্বসম হয় ত্ৰিভুজ PQR লগত ত্ৰিভুজ ABC সৰ্বসম হয় ত্ৰিভুজ PQR ৰ লগত এটা তোমাক সুধিছে যে ইয়াৰ পৰা কোন কেইটা বাহু সমান হয় প্ৰথম অপচনটো আমাক কি দি আছে CA CA টো কেনেকৈ বজায় CA অৰ্থাৎ এই বাহুটো RP টো কেনেকৈ হ'ব RP গতিকে এই দুটা বাহু মিলি আছে গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে A তলৰ কোণটো সমান্তৰিক নহয় আয়ত ৰম্বাস বৰ্গ এই গোটেইকেইটা কি হয় সমান্তৰিক কিন্তু ট্ৰেপেজিয়ামটো কি হয় এটা সমান্তৰিক নহয় তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় বুলি সুধিছে গতিকে ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্তটো নহয় তোমাৰ কোণ এটো এটা ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় Question number 21 উক্তিটো আমাক দিয়া আছে দুটা সৰ্বসম ত্ৰিভুজৰ কালি সমান আমি জানো যে দুটা সৰ্বসম ত্ৰিভুজৰ কালি সমান এই স্টেটমেন্টটো সঁচা হয় বা শুদ্ধ কাৰণটো আমাক দিয়া আছে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সমান্তৰিক দুটাৰ কালি সমান একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সমান্তৰিক দুটাৰ কালি সমান এই স্টেটমেন্টটো সঁচা কিন্তু এটা কথাটো হ'ল কি যে যেটো উক্তি আৰু কাৰণ আমাক দিয়া আছে এই উক্তিটো অৰ্থাৎ দুটা সৰ্বসম ত্ৰিভুজৰ কালি সমান এই উক্তিটো কাৰণে তুমি প্ৰশ্নটো এনেকৈ কৈ চাব পাৰা যে কিয় সমান দুটা সৰ্বসম ত্ৰিভুজৰ কালি কিয় সমান এই কিয়টোৰ উত্তৰ যদি কাৰণটোত তোমাক দিয়া আছে তেতিয়া তুমি ক'ব পাৰা যে উক্তিটো কাৰণটোৰ কাৰণে শুদ্ধ ব্যাখ্যা হয় আৰু যদি ইয়াত তোমাৰ কাৰণটো কিয়টোৰ উত্তৰটো যদি কাৰণটোত নাই তেতিয়াহ'লে তুমি ক'বা যে হেতু কি হয় ব্যাখ্যা নহয় এতিয়া যেহেতু আমি উক্তিটোত পাইছো যে দুটা সৰ্বসম ত্ৰিভুজৰ কালি সমান কিন্তু কিয় সমান সেই উত্তৰটো এই কাৰণটোত উল্লেখ নাই কিন্তু এই স্টেটমেন্ট হিচাপত এই সঁচা হয় কিন্তু কাৰণটো যেহেতু উল্লেখ নাই গতিকে তুমি ক'ব পাৰিবা যে বি অপচনটো আমাক কি দিয়া আছে A আৰু R দুইটা সত্য দুইটা স্টেটমেন্টে সত্য কিন্তু কি হয় শুদ্ধ ব্যাখ্যা নহয় গতিকে অপচন ডি ইজ দ্য কাৰেক্ট ওয়ান Question number 22 এটা বৃত্তৰ PQ চাপ দিয়া আছে এটা বৃত্তৰ PQ চাপ এটা আমাক দিয়া আছে বৃত্তটো সম্পূৰ্ণ কৰিবলৈ তলত দিয়া কোনটো ক্ৰমত কৰিব পৰা যাব আমাক সুধিছে এতিয়া এই বৃত্তটোৰ কেন্দ্ৰ আমি বিচাৰিব লাগিব আৰু কেন্দ্ৰটো বিচাৰৰ কাৰণে প্ৰথমটো ষ্টেপ হ'ব এই PQ যেটো চাপ দিয়া আছিল তাৰ ওপৰত থকা এটা আমি বিন্দু বিচাৰি উলিয়াব লাগিব আৰু সেই বিন্দুটো ইয়াতে কৈছে যে PQ চাপৰ ওপৰত এটা R বিন্দু লোৱা হ'ল গতিকে প্ৰথমটো কাম আমাৰ কি হ'ব এই কামটো হ'ব PQ চাপৰ ওপৰত R বিন্দু লোৱা গতিকে প্ৰথমটো কি হ'ব 2 সবতে 2 আছে গতিকে এতিয়া আমি ক'ব নোৱাৰো যে ABCD কোনটো শুদ্ধ হয় নেক্সট স্টেপ আমাৰ কি হ'ব এই P আৰু R Q আৰু R এই দুটা সংযোগ কৰা হেতু কোড দিয়া আছে PR আৰু QR সংযোগ কৰা হ'ল অৰ্থাৎ ইয়াৰ পিছৰ কামটো হ'বগে 4 তো 4 সেকেন্ড স্টেপত 4 থকা কোড আছে ইয়াতে 4 আছে ইয়াতে 4 গতিকে আমি অপচন A আৰু অপচন C কেনসেল কৰি দিলো নেক্সট আমি কি কৰিম নেক্সট আমি কৰিব লাগিব যে PR ৰ লম্ব সমদ্বিখণ্ডক অঙ্কন কৰিম PR ৰ লম্ব সমদ্বিখণ্ডক আৰু QR ৰ লম্ব সমদ্বিখণ্ডক অঙ্কন কৰিম হেতু কোড দিয়া আছে PR আৰু QR যাৰ লম্ব সমদ্বিখণ্ডক অঙ্কন কৰিব লাগে আৰু ই O বিন্দুত কাটিছে এই PR আৰু QR ৰ লম্ব সমদ্বিখণ্ডকে কটাকটি কৰা বিন্দুটোৰ নাম হৈ গল O গতিকে ইয়াৰ পিছৰ স্টেপটো আহিব 1 4 ৰ পিছত কি আহিব 1 অৰ্থাৎ B is the correct one এতিয়া এই O বিন্দুটো হ'ব বৃত্তটোৰ কেন্দ্ৰ আৰু ইয়াৰ পৰা আমি যিকোনো এটা ব্যাসাৰ্ধ হলে OP বা তোমাৰ OR OQ যিকোনো এটা ব্যাসাৰ্ধ হলে আমি এই সম্পূৰ্ণ বৃত্তটো আঁকিব পাৰো গতিকে একেবাৰে শেষৰ স্টেপটো তোমাৰ হ'বগে O বিন্দুক কেন্দ্ৰ কৰি বৃত্তটো সম্পূৰ্ণ কৰা Question number 23 এটা ৰম্বাসৰ কোণ দুডালৰ জোখ আমাক দিয়া আছে 12 সেমি আৰু 16 সেমি ৰম্বাসটোৰ কালি হ'ব এটা ৰম্বাসৰ কালি উলিওৱা সূত্ৰ কোণ দুডালৰ পৰা কেনেকৈ উলিয়াব পাৰি এটো আছিল তোমাৰ কালি ইজ ইকুৱেল টু হাফ ইনটু কোণ দুডালৰ পূৰণফল অৰ্থাৎ d1 ইনটু d2 ইয়াক মই d1 বুলি ধৰিব পাৰো ইয়াক মই d2 বুলি ধৰিব পাৰো তো হাফ ইনটু d1 ৰ মান কিমান দিয়া আছিল 12 আৰু d2 কোণ দ্বিতীয় কডাল কোণৰ মান আমাক দিয়া আছিল 16 2 ৰে যদি মই 6 ৰ ঘন কৰো 8 বাৰ যাব তো বাকি থাকিলে 8 ইনটু 12 8 ইনটু 12 কিমান হ'ব কে 96 এটো সেন্টিমিটাৰ দিয়া আছে এটো সেন্টিমিটাৰ স্কয়াৰ হ'ব যেটো আমাক কালি দিয়া আছে
Question number 24 তলৰ কোনটো চিত্ৰত প্ৰসাদিত ত্ৰিভুজটো আৰু সমান্তৰিকটো একে ভূমিৰ ওপৰত নাই অপচন এ যদি তুমি চোৱা যেটো ABC ত্ৰিভুজৰ ৰং কৰা আছে আৰু যেটো সম্পূৰ্ণ সমান্তৰিক এই দুটাই এই AB ভূমিৰ ওপৰত আছে অৰ্থাৎ ইহতৰ কি হয় একে ভূমিৰ ওপৰত আছে বি অপচনটো তোমাৰ এই ত্ৰিভুজটো আৰু গোটেই সমান্তৰিকটো একে ভূমি AB ওপৰত আছে কিন্তু সি অপচনটো যদি তুমি চোৱা যে ত্ৰিভুজ আমাক দিয়া আছে এই ত্ৰিভুজটো ৰং কৰা অংশখিনি ইয়াৰ ভূমিটো হৈ গল ইয়াৰ পৰা ইয়ালে হয়নে ইয়াৰ পৰা ইয়ালে কিন্তু সমান্তৰিকটো গোটেই ভূমিটো ইয়াৰ পৰা ইয়ালে গতিকে ত্ৰিভুজটো আৰু সমান্তৰিকটো একে ভূমিৰ ওপৰত নাই ডি অপচনটো কি হৈ আছে একে ভূমি AB ৰ ওপৰত আছে Question number 25 এটা সমান্তৰিক আৰু সমান্তৰিকটোৰ বাহুবোৰৰ মধ্যবিন্দু কেইটাই গঠন কৰা সমান্তৰিকটোৰ কালিৰ অনুপাত তোমাক দিছে এটো যদি এটা সমান্তৰিক হয় এই সমান্তৰিকটোৰ মধ্যবিন্দু কেইটা লৈ যদি তাক আমি কানেক্ট কৰিলো এনেকে এই গঠন হোৱা সমান্তৰিকটোৰ যেটো কালি হ'ব এই সমান্তৰিকটোৰ কালি গোটেই ডাঙৰ সমান্তৰিকটোৰ কালিটোৰ কি হ'ব আধা হয় গোটেই ডাঙৰ সমান্তৰিকটোৰ কালিটোৰ আধা হয় গতিকে যদি মই ধৰি লও ডাঙৰ সমান্তৰিকটোৰ কালি 2 আছিল তেতিয়া হলে পিছত যেটো সমান্তৰিক আমি মধ্যবিন্দু কেইটা সংযোগ কৰি পালো তাৰ কালি কি হ'ব 1 অৰ্থাৎ শুদ্ধ অনুপাতটো আমাৰ হ'বগে 2:1 Question number 26 অৰ্ধবৃত্তত অৱস্থিত কোণবোৰৰ মাপ সদায় কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণ মানে তোমাৰ বৃত্তৰ যিকোনো এটা ব্যাস যদি আমি লও বৃত্তৰ যিকোনো এটা ব্যাস লৈ আমি ইয়াৰে যিকোনো এটা অংশলে এনেকৈ যদি টানো তেতিয়ালে উৎপন্ন হোৱা এই কোণটোক আমি কও অৰ্ধবৃত্তস্থ কোণ আৰু ইয়াৰ মানটো সদায় কি হয় 90 ডিগ্ৰী Question number 27 তলত দিয়া চিত্ৰৰ মতে এংগল AOB is equal to 60 ডিগ্ৰী তেন্তে এংগল ACB ৰ মান তোমাক সুধিছে এতিয়া ইয়াতে AOB ৰ মান তোমাক কিমান দিয়া আছে 60 ডিগ্ৰী তোমালোকে পাইছা যে বৃত্তৰ কোনো এটা চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো বৃত্তৰ আনটো অংশত কোনো এটা বিন্দুত উৎপন্ন কৰা কোণৰ কি হয় দুগুণ হয় বুলি তোমালোকে পাইছা অৰ্থাৎ এই কোণটোৰ মান যেটো হ'ব তাৰ লগত যদি মই 2 ইনটু কৰি দিও তেতিয়া হলে এই কেন্দ্ৰত উৎপন্ন কৰা কোণটোৰ সমান হয় বা তুমি উলটাকে ক'ব পাৰা যে কেন্দ্ৰত উৎপন্ন কৰা কোণটোৰ আধা কি হয় এই কোণটো হয় অৰ্থাৎ যেহেতু কেন্দ্ৰত উৎপন্ন কৰা কোণটোৰ মান আমাক 60 ডিগ্ৰী দিয়া আছে গতিকে এংগল ACB ৰ মানটো আমাৰ কিমান হ'বগে 60 ডিগ্ৰী আধা 30 ডিগ্ৰী Question number 28 যদি এটা বৃত্তৰ ব্যাসাৰ্ধ r হয় তেন্তে অৰ্ধবৃত্তৰ কালি তে বৃত্তৰ কালি কি আছিল বৃত্তৰ কালি সূত্ৰটো কি আছিল তোমাৰ পাই r স্কয়াৰ হল ব্যাসাৰ্ধ r দিয়া আছিল মই ইয়াতে r ললো ইয়াৰ আধা কিমান হ'ব হাফ অফ পাই r স্কয়াৰ Question number 29 60 ডিগ্ৰী কোণটো অঙ্কন কৰাৰ বাবে আমি প্ৰথমতে আঁকিব লাগিব এডাল ৰশ্মি আমি আঁকিম তাৰ পিছতে 60 ডিগ্ৰী কোণৰ কাৰণে যিকোনো এটা বৃত্তচাপ লম এই বৃত্তচাপটোৰ সমান বৃত্তচাপ এই বিন্দুটোত লৈ কিনে আমি আগৰ ফালে এনেকৈ দি কিনে আমি এটা 60 ডিগ্ৰী কোণ অঙ্কন কৰিব পাৰো Question number 30 তলৰ কোণটো কোণ ৰুলাৰ আৰু কম্পাসৰে আঁকিব নোৱাৰি তোমালোকে 60 ডিগ্ৰী কোণ আঁকিব শিকিছা 135 ডিগ্ৰী আঁকিব পাৰি কেনেকৈ পাৰি 90 প্লাস 45 কৰি কিনে 22 পাৰি 90 তাৰ পিছত আহিব তাৰ আধা কৰিলে 45 45 যদি আমি আধা কৰো 22 and a half কিন্তু 70 ডিগ্ৰী কোণটো আমি কি কৰিব নোৱাৰো ৰুলাৰ আৰু কম্পাস ব্যৱহাৰ কৰি আঁকিব নোৱাৰো Question number 31 সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ দিশ L হলে ইয়াৰ কালি তোমালোকে পাইছা যে সমবাহু ত্ৰিভুজ এটাৰ কালি আমি কেনেকৈ লিখিব পাৰো √3/4 a স্কয়াৰ কি বুজাইছিলে বাহুৰ দৈৰ্ঘ্য সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহু যেহেতু একে সমান হয় গতিকে ইয়াত যদি আমি a বুলি ধৰো তেতিয়া হলে a স্কয়াৰ হয় যেহেতু ইয়াতে বাহুৰ দিশ আমাৰ L দিয়া আছে গতিকে এটো আমি লিখিব লাগিব √3/4 L স্কয়াৰ Question number 32 ত্ৰিভুজৰ বাহু আৰু পৰিসীমাৰ মাজৰ সম্পৰ্কটো এটো তোমালোকে হিয়নৰ সূত্ৰ পঢ়োতে পাইছিলা যে ত্ৰিভুজৰ অৰ্ধ পৰিসীমা যেটো হয় s ৰ মানটো আমি কেনেকৈ লিখিব পাৰো ত্ৰিভুজৰ তিনিটা বাহু যোগফল ডিভাইডেড বাই 2 Question number 33 r ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ আয়তন তোমাক কৈছে অৰ্ধগোলকৰ আয়তনৰ সূত্ৰটো আছিল 2/3 পাই r কিউব Question number 34 এটা ঘনকৰ চাৰিবেৰৰ কালি 256 মিটাৰ স্কয়াৰ চাৰিবেৰ মানে 4l স্কয়াৰ আমাক মান দিয়া আছে 256 মিটাৰ স্কয়াৰ তেতে ইয়াৰ আয়তন তোমাক সুধিছে
4l square is equal to আমাক দিয়া আছে 256 ইয়াৰ পৰা আমি l square মানটো উলিয়াব পাৰো 256 divided by 4 256 ক 4 ৰে হৰণ কৰিলে তোমাৰ যাব 6 4 অৰ্থাৎ l square মান তোমাৰ 64 তে l ৰ মান কিমান হ'বগে l ৰ মান হ'বগে 8 8 গুণ 64 এটা যেহেতু l ৰ মান পালা গতিকে ইয়াৰ পৰা তুমি কি উলিয়াব পাৰা আয়তন ঘনকৰ আয়তনৰ সূত্ৰটো আমি কেনেকৈ লিখিব পাৰো l কিউব l ৰ মান কিমান পালো 8 8 কিউব কৰিলে তোমাৰ হ'বগে 512 Question number 35 এটা বেলনৰ ব্যাসাৰ্ধ দুগুণ আৰু উচ্চতা আধা কৰিলে ইয়াৰ বক্ৰপৃষ্ঠৰ কালি আগতকৈ কি হ'ব বুলি আমাক সুধিছে এতিয়া এটা বেলনৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো তোমাৰ কি আছিল 2 পাই r h হল তে মই ধৰি ললো যে প্ৰথম যেটো বেলন আছিল তাৰ বক্ৰপৃষ্ঠৰ কালি 2 পাই r h যেটো নতুন বেলন হ'ব তাৰ ব্যাসাৰ্ধ আমি কৰিম দুগুণ অৰ্থাৎ r ৰ ঠাইত মই লিখিম twice r আৰু যেটো উচ্চতা আছিল হেতু হ'বগে আধা গতিকে h ৰ ঠাইত মই কি লিখিম 1/2 h এটা যদি এই দুটাৰ আমি অনুপাত উলিয়াও প্ৰথমটোৰ মান আমি পাইছিলো 2 পাই r h is to নতুনটো বক্ৰপৃষ্ঠৰ কালি হ'ব 2 পাই r ৰ মানটো ইয়াতে কিমান হ'বগে twice r আৰু h ৰ মানটো ইয়াতে কিমান হ'বগে half of h এনে ইয়াতে 2 আৰু 2 কেনসেল গল ওপৰত আমাৰ কি থাকিলে 2 পাই r h তলটো আমাৰ কি থাকিলে 2 পাই r h অৰ্থাৎ দুটা সমান গতিকে এটো আমি কি বুলি ক'ব পাৰো 1/1 or 1:1 অৰ্থাৎ কি দেখা পালো আমি দুটা বক্ৰপৃষ্ঠৰে কালি একে থাকিব Question number 36 মিটাৰ আৰু লিটাৰৰ শুদ্ধ সম্পৰ্কটো আমাক সুধিছে হেতু হৈ গল 1 মিটাৰ কিউব is equal to 1000 লিটাৰ Question number 37 কোনো শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন নিৰ্ণয় কৰা সূত্ৰটো হৈ গল নিম্ন সীমা যোগ উচ্চ সীমা divided by 2 শ্ৰেণী চিহ্ন is equal to নিম্ন সীমা যোগ উচ্চ সীমা divided by 2 Question number 38 তোমাক এই তথ্যৰাজিৰ পৰিসৰ বা বিস্তাৰ তোমাক উলিয়াব দিছে পৰিসৰ বা বিস্তাৰ আমি কেনেকৈ উলিয়াব পাৰো যেটো সৰ্বোচ্চ মান তোমাৰ থাকিব তাৰ পৰা আমি সৰ্বনিম্ন মানটো বিয়োগ কৰি দিম এই তথ্যৰাজিৰ সৰ্বোচ্চ মানটো হৈ গল তোমাৰ 81 আটাইতকৈ ডাঙৰ মান কি আছে 81 আৰু আটাইতকৈ সৰু মান আছে তোমাৰ 6 81 ৰ পৰা 6 গলে হ'বগে 75 Question number 39 2 পাই এটা কেনেকুৱা সংখ্যা বুলি আমাক সুধিছে যেহেতু পাই এটা কি হয় অপৰিমেয় সংখ্যা গতিকে 2 পাইও এটা কি হ'বগে অপৰিমেয় সংখ্যাই হ'ব Question number 40 0.9 12.9 আমাক দিয়া আছে ইয়াক যদি আমি পৰিমেয় আকাৰত লিখো তেতিয়াহলে ইয়াৰ মান কি হ'ব বুলি আমাক সুধিছে এটা 0.9 ক 12.9 ক আমি এনেকৈ লিখিব পাৰো x বুলি ধৰি ললো আৰু যেহেতু 12 * 9 ৰ ওপৰত আছে গতিকে আমি 9 টো এনেকৈ কন্টিনিউয়াস লিখিব পাৰো ডট 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 এতিয়া বোথ হ্যান্ড সাইডত আমি যদি 10 ৰে মাল্টিপ্লাই কৰো লেফট হ্যান্ড সাইডত আমাৰ হৈ গল 10x আৰু ৰাইট হ্যান্ড সাইডত যদি মই 10 ৰে মাল্টিপ্লাই কৰো কি হ'বগে 9.999 এতিয়া এটো মই যদি 2 নম্বৰ বুলি ধৰো আৰু ওপৰত যদি 1 বুলি ধৰো 2 পৰা 1 বিয়োগ কৰিলে আমি কি পাম 10 - x 10x - x কিমান হ'বগে 9x আৰু ইয়াতে কি হ'বগে আমাৰ দশমিকৰ পিছত থকা এইখিনি আৰু ইয়াতে দশমিকৰ পিছত থকা এইখিনি আমি যদি মাইনাস কৰো তেতিয়াহলে কেনসেল হৈ যাব আৰু বাকি তোমাৰ থাকিব এইখিনি 9 - 0 = 9 বোথ সাইডৰ পৰা যদি মই 9 কেনসেল কৰো তেতিয়াহলে x = আমি কিমান পাম 1 অৰ্থাৎ 0.9 12.9 ক আমি 1 বুলি লিখিব পাৰো পৰিমেয় আকাৰত শুদ্ধ অপচনটো হ'বগে বি Question number 41 এটা এটকীয়া মুদ্ৰা 100 বাৰ টছ কৰাত 60 বাৰ মুণ্ড পোৱা গল এই ক্ষেত্ৰত মুণ্ড পোৱাৰ সম্ভাৱিতা তোমাক সুধিছে টছ কৰা গৈছিল 100 বাৰ মুণ্ড পোৱা গৈছিল 60 বাৰ গতিকে সম্ভাৱিতাটো হ'ব 60/100 0 0 কেনসেল এটো আমি যদি দশমিকত লিখো কিমান বাৰ হ'ব 0.6 Question number 42
দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ অসীম সংখ্যক সমাধান থাকে Question number 43 x square minus twice x বহুপদটোৰ শূন্য দুটা তোমাক সুধিছে মই ধৰি ললো যে x square minus twice x is equal to 0 এতিয়া এই দুটাৰ পৰা যদি মই x কমন লওঁ তেতিয়া হলে কি বাকি থাকিব x minus 2 is equal to 0 এতিয়া আমি ইয়াৰ পৰা লিখিব পাৰো x is equal to 0 বা x minus 2 is equal to 0 ইয়াতো তুমি এটা সমাধান পাই গলা x is equal to 0 এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো x is equal to minus 2 যদি আমি হিফালে লৈ যাও তেতিয়া হলে এটো হবগে plus 2 অৰ্থাৎ x ৰ আমি দুটা মান পালো 0 আৰু 2 এই দুটাই হ'ব বহুপদটোৰ শূন্য Question number 44 125 to the power minus 1 by 3 আমাক দিয়া আছে ইয়াৰ মানটো তোমাক সুধিছে 125 to the power minus 1 by 3 ইয়াৰে যেটো 125 আছে তাক আমি লিখিব পাৰো 5 কিউব আৰু আগৰ পৰা ইয়াতে সূচক কি আছিল minus 1 by 3 3 cancel গল আৰু বাকি থাকিলে 5 to the power minus 1 যে 5 to the power minus 1 আছে ইয়াক আমি এনেকৈ লিখিব পাৰো 1 by 5 Question number 45 x to the power 4 plus x cube minus 2x square plus x plus 1 of x minus 1 ৰে হৰণ কৰিলে ভাগহে কিমান হ'ব বুলি আমাক সুধিছে দে ইয়াতে যেটো x minus 1 দিয়া আছে গতিকে এটো আমি কি লম x is equal to plus 1 লম দে x is equal to plus 1 লৈ আমি বহুপদত যত x আছে যত x আছে তাত আমি কি কৰিম 1 বহাই দিম x to the power 4 আছিল গতিকে এটো হ'বগে 1 to the power 4 x to the power 3 আছিল গতিকে এটো হ'বগে 1 to the power 3 minus 2 into x square asile gotike etu hobo 1 square plus x asile x ot hata gol 1 plus 1 1 to the power 4 1 1 cube mane hoy gol 1 1 square means 1 2 into 1 hobo ge minus 2 aru yate tumar ase 1 plus 1 plus 2 minus 2 plus 2 cancel yate baki thakile 1 plus 1 which is equal to 2 Thank you everyone